চাইবাৰ অপৰাধীৰ বিৰুদ্ধে একশ্যন মুডত থকা মৰিগাঁও আৰক্ষীৰ বৃহৎ সফলতা। চাইবাৰ অপৰাধীৰ বাবে মূৰৰ কামৰণি হৈ পৰা মৰিগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ বাবে আত্মসমৰ্পণ কৰিবলৈ বাধ্য হ'ল দুজনকৈ দুৰ্ধৰ্ষ চাইবাৰ অপৰাধীয়ে। আৰক্ষীৰ চকুত ধূলি দি প্ৰায় 18 মাহে পলাই থাকি অৱশেষত মৰিগাঁও সদৰ থানাত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হয় চাইবাৰ চক্ৰৰে জড়িত অপৰাধী দুজনে। আত্মসমৰ্পণকাৰী দুজনৰ নাম ৰিয়াজুদ্দিন আহমেদ আৰু ফাৰুক আহমেদ চৌধুৰী বুলি জানিব পৰা গৈছে। মৰিগাঁৱৰ পৰা ৰাহুল ডেকাৰ ৰিপৰ্ট, সংবাদ লহৰ।